নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। আকৌ ভয়ংকৰ বাছ দুৰ্ঘটনা, 4জনকৈ বাছ যাত্ৰীৰ কৰণ মৃত্যু, 20জনৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হয়। এটা এম্বুলেন্সেৰে লৈ যোৱা হৈছে আহতসকলক। সবিশেষ জনাই আছোঁ আপোনালোকক। পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাছ উঠিলগৈ ডিভাইডাৰত। দুৰ্ঘটনাত থিতাতেই নিহত হয় 4জনকৈ বাছ যাত্ৰী, 20জনৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হয়। ইয়াৰ ভিতৰত কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ৰাজস্থানত চালকৰ টোপনি অহাত এই বাছ দুৰ্ঘটনাটো সংঘটিত হয়। আহত যাত্ৰীসকলক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হয়। এটা ৰাজস্থানৰ ৰাজসমন্দন জিলাত বাছখন দুৰ্ঘটনাগ্ৰস্ত হয়। পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন আৰম্ভ। বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰাৰ পিছতেই আৰক্ষীয়ে এতিয়া আৰম্ভ কৰিলে একশ্যন। ক'ত কিমানজন অবৈধ বাংলাদেশী কৰা হ'ল গ্ৰেপ্তাৰ। সবিশেষ জনাই আছোঁ আপোনালোকক। দিব লৈছে এটা ব্ৰেকিং আপডেট। ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন আৰম্ভ। একে নিশাই গ্ৰেপ্তাৰ হ'ল 9জনকৈ বাংলাদেশী। মৰিগাঁৱত চলিল আৰক্ষীৰ ব্যাপক অভিযান। আটক হ'ল বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা সন্দেহজনক লোক। একে নিশাই গ্ৰেপ্তাৰ হ'ল 9জনকৈ বাংলাদেশী। মৰিগাঁৱত চলিল আৰক্ষীৰ ব্যাপক অভিযান। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাহুল গান্ধীৰ নতুন বিপদ, গ্ৰেপ্তাৰ হ'ব নেকি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। জামিনবিহীন গোচৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে এতিয়া ৱাৰেণ্ট জাৰি কৰিছে আদালতে। ৰাহুল গান্ধীৰ সন্মুখত আহি পৰিছে আন এক বিপদ। এইবাৰ ঝাৰখণ্ডত ৰাহুল গান্ধীৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছে। জামিনবিহীন গোচৰত ৱাৰেণ্ট জাৰি কৰিছে চাইবাবা MPMLA আদালতে। এটা বিজেপিৰ নেতাই ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। অমিত শ্বাহৰ বিৰুদ্ধে ৰাহুলে আপত্তিজনক মন্তব্য কৰা বুলি তৰিছিল গোচৰ। ৰাহুল গান্ধীক 26 জুনত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ জনায়। ৰাহুল গান্ধীৰ অধিবক্তাই জামিন বিচাৰি দাখিল কৰিছিল আবেদন। এই আবেদনৰ অগ্ৰাহ্য কৰি এই আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ জনায়। 2018 চনত ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হৈছিল এক গোচৰ। কংগ্ৰেছৰ অধিৱেশনত ৰাহুল গান্ধীৰ ভাষণক লৈ গোচৰ তৰিছিল বিজেপি নেতাই। আদালতৰ ফালৰ পৰা ৰাহুল গান্ধীলৈ বাৰম্বাৰ দিয়া হৈছিল জাননী। অধিবক্তাৰ জৰিয়তে আদালতত হাজিৰ হোৱাৰ জাননী নস্যাৎ কৰিছিল ৰাহুলে। এটা ৰাহুল গান্ধীৰ সন্মুখত আহি পৰিছে আন এক ডাঙৰ বিপদ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মোমায়েকৰ পিণ্ড দিবলৈ যোৱাৰ মনীষৰ সৈতে শোকাব ঘটনা সংঘটিত হয়। পুৱাই ধনশিৰি নদীত হেৰাল যুৱকজন। এটা অঞ্চলজুৰি শোকৰ ছাঁ পৰে। 21 বছৰীয়া যুৱকজনৰ উদ্ধাৰৰ বাবে এতিয়া অব্যাহত আছে অভিযান। মোমায়েকৰ পিণ্ড দিবলৈ যোৱা মনীষৰ সৈতে এতিয়া শোকাব ঘটনা সংঘটিত হয়। গোলাঘাটৰ শালমৰা মহখুটিত পুৱাই সংঘটিত হ'ল এই অঘটনটো। নৈত বুৰ গ'ল মোমায়েকৰ শ্ৰাদ্ধলৈ যোৱা এজন যুৱক। শ্ৰাদ্ধৰ নিয়ম কৰিবলৈ গৈ কেইবাজনো যুৱকৰে গা ধুবলৈ নামিছিল পানীত। ধনশিৰি নদীত নমাৰ পিছতেই সন্ধানহীন হৈ পৰে মনীষ বিশ্বকৰ্মা নামৰ যুৱকজন। 21 বছৰীয়া মনীষ বিশ্বকৰ্মাৰ সন্ধানত এতিয়া SDRFে অভিযান আৰম্ভ কৰে। এই পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই যুৱকজনৰ। মোমায়েকৰ পিণ্ড দিবলৈ যোৱা মনীষৰ সৈতে শোকাব ঘটনা সংঘটিত হয়। গোলাঘাটৰ শালমৰা মহখুটিত পুৱাই সংঘটিত হ'ল এক অঘটন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পুনৰ অসম আৰক্ষীৰ নাক কটা কাম কৰিলে কাৰাগাৰৰ কনষ্টেবলে। কাৰাগাৰৰ চৌহদতেই মাজনিশা মহিলাৰ সৈতে অপকৰ্ম কৰে 2 কনষ্টেবল বৰ্জেন কলিতা আৰু হৰেশ কলিতাই। কৰ্তব্যৰত আৰক্ষীৰে হাতে লোতে ধৰিলে দুয়োকে। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। পুনৰ অসম আৰক্ষীৰ নাক কটা কাম কৰিলে আৰক্ষী জোৱানে। কাৰাগাৰৰ চৌহদতেই মহিলাৰ সৈতে জঘন্য কাণ্ড আৰক্ষী জোৱানৰ। এগৰাকী বিশেষভাৱে সক্ষম মহিলাক ধৰ্ষণ কৰে 2 আৰক্ষী জোৱানে।
অপকৰ্ম কৰি হাতে লোতে ধৰা পৰিল বজেন কলিতা আৰু হৰেশ্বৰ কলিতা। কাৰাগাৰৰ বেৰেকত মাজনিশা 2 জোৱানে সংঘটিত কৰে জঘন্য কাণ্ড। এটা কৰ্তব্যৰত আৰক্ষীৰ জোৱানে দেখি আটক কৰে লম্পট বৰজেন আৰু হৰেশক। শ্ৰীভূমি জিলাৰ কাৰাগাৰৰ বেৰেকত সংঘটিত হৈছিল এই ঘৃণনীয় অঘটনটো। পুনৰ অসম আৰক্ষীৰ নাক কটা কাম কৰিলে আৰক্ষী জোৱানে। কাৰাগাৰ চৌহদতে মহিলাৰ সৈতে জঘন্য কাণ্ড কৰিলে আৰক্ষী জোৱানে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। তনুশ্বাহীয়ে অসমীয়া জাতিক লৈ কৰা নাই বিৰূপ মন্তব্য। কেইজনমান চান্দাজীৱীয়ে মুখ খুলিছে। লোকৰ ব্যৱসায় দখল কৰিবলৈ যোৱাটো ভাল কথা নহয় বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। সবিশেষ জনাই আছোঁ আপোনালোকক। তনুশ্বাহী অসমীয়া জাতিক লৈ কৰা নাই বিৰূপ মন্তব্য। কেইজনমান চান্দাজীৱীৰ মুখা খুলিছে। লোকৰ ব্যৱসায় দখল কৰিবলৈ যোৱাটো ভাল কথা নহয়। তনুশ্বাহীয়ে কেৱল কেইজনমান চান্দাজীৱীৰহে মুখ খুলিছে। অসমীয়া জাতীয়তাবাদৰ সংজ্ঞা বেলেগৰ ব্যৱসায়ত যোৱাটো নহয় বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। অসমীয়া জাতিক নহয় জাতীয়তাবাদৰ সংকীৰ্ণতা উদঙালে এতিয়া দুলীয়াজানৰ তনুশ্বাহীয়ে। শংকৰজ্যোতি বৰুৱা গ্ৰেপ্তাৰক লৈ এতিয়া বিধায়ক অখিল গগৈ মহা বিস্ফোৰণ। তনুশ্বাহীৰ অসমীয়া জাতিক লৈ কৰা নাই বিৰূপ মন্তব্য বুলি মন্তব্য কৰে অখিল গগৈয়ে। কেইজনমান চান্দাজীৱীৰহে মুখা খুলিছে। লোকৰ ব্যৱসায় দখল কৰিবলৈ যোৱাটো ভাল কথা নহয় বুলিও কয় বিধায়কগৰাকীয়ে। এতিয়া তনুশ্বাহীয়ে কেৱল কেইজনমান চান্দাজীৱীৰহে মুখা খুলিছে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ অভিযান। একেদিনাই ধৰা পৰিল ৰাজ্যত 9টাকৈ বাংলাদেশী। একেদিনাই ৰাজ্যত ধৰা পৰিছে এতিয়া 9টাকৈ বাংলাদেশী। মৰিগাঁও থানা অঞ্চলত 2টা আৰু লাহৰীঘাটত 1টা। মিকিৰবেটাত 2টা, জাগিৰোডত 1টা আৰু ধৰমতোলত 2টা বাংলাদেশী আটক কৰে আৰক্ষীয়ে। এতিয়া মায়ঙত 1টা বাংলাদেশীক আটক কৰে আৰক্ষীয়ে। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলি আছে এটা তীব্ৰ অভিযান। ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান। একেদিনাই ৰাজ্যত ধৰা পৰিল 9টাকৈ বাংলাদেশী। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। অবৈধ মাদ্ৰাছা দৰগাহৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন। 50 বছৰীয়া মাদ্ৰাছা আঁতৰালে প্ৰশাসনে। শুকুৰবাৰে প্ৰশাসনে লয় এই কঠোৰ ব্যৱস্থা। দিব লৈছে এটা ব্ৰেকিং আপডেট। অবৈধ মাদ্ৰাছা আৰু দৰগাহৰ বিৰুদ্ধে কঠোৰ একশ্যন প্ৰশাসনৰ। 50 বছৰীয়া মাদ্ৰাছা আঁতৰালে প্ৰশাসনে। শুকুৰবাৰে বুলডোজাৰে ভাঙি পেলোৱা হয় মাদ্ৰাছা। 1975 চনৰ পৰাই চলি আছিল আনোৱাৰুল উলুম আছাফলীয়া মাদ্ৰাছাখন। প্ৰশাসনে মাদ্ৰাছা আঁতৰোৱাৰ বাবে দিছিল জাননী জাৰিৰ পিছতেই প্ৰশাসনৰ এই কঠোৰ ব্যৱস্থা। উত্তৰ প্ৰদেশত অব্যাহত আছে দৰগাহ আৰু মাদ্ৰাছাৰ বিৰুদ্ধে ব্যৱস্থা। এটা অবৈধ মাদ্ৰাছা দৰগাহ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন। 50 বছৰীয়া মাদ্ৰাছা আঁতৰালে প্ৰশাসনে। দিব লৈছোঁ পৰৱৰ্তী খবৰ। পাকিস্তানত ভয়ংকৰ ৰূপত বিয়পিছে COVID-19। 4গৰাকীৰ সৈতে শোকাবহ ঘটনা সংঘটিত হয়। এটা দ্ৰুতগতিত বৃদ্ধি পাইছে কভিডৰ আক্ৰান্তৰ সংখ্যা। পাকিস্তানত ভয়ংকৰ ৰূপত বিয়পিছে COVID-19। 4গৰাকীৰ সৈতে শোকাবহ ঘটনা সংঘটিত হয়। দ্ৰুতগতিত বৃদ্ধি পাইছে কভিডৰ আক্ৰান্তৰ সংখ্যা। COVID-19ত আক্ৰান্ত হৈ 4জনকৈ ৰোগীৰ মৃত্যু হয়। বিগত এসপ্তাহত কভিডৰ ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে পাকিস্তানত। এটা কভিডৰ ভয়াৱহ সংক্ৰমণৰ পিছতেই চিন্তাত পৰিছে দেউলীয়া পাকিস্তান চৰকাৰ। ইটোৰ পিছত সিটোৰ বিপদে লগ নেৰা হৈছে দেউলীয়া পাকিস্তানক। এতিয়া কভিডৰ ত্ৰাস। পাকিস্তানত ভয়ংকৰ ৰূপত বিয়পিছে COVID-19। 4গৰাকীৰ সৈতে শোকাবহ ঘটনা সংঘটিত হয়। দ্ৰুতগতিত বৃদ্ধি পাইছে কভিডৰ আক্ৰান্তৰ সংখ্যা। COVID-19ত আক্ৰান্ত হৈ 4জন ৰোগীৰ মৃত্যু হয়।